মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি 10ম মান শ্ৰেণীৰ প্ৰশস্তি নামৰ কবিতাটি তোমালোকক মই বুজাবলৈ লৈছোঁ। তোমালোকে মনোযোগ দি শুনি যাবা। এই প্ৰশস্তি নামৰ কবিতাটি তোমালোকৰ এবাৰ বোৰ্ড এক্সামত আহিব। ইয়াৰে কেইবাটাও কুৱেশ্যন এনচাৰ তোমালোকৰ আগৰ পেপাৰসমূহত আহি থকা দেখা গৈছে। গতিকে তোমালোকে ভালদৰে বুজিবা আৰু কুৱেশ্যন এনচাৰবোৰ কৰিবলৈ যত্ন কৰিবা। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। এই প্ৰশস্তি নামৰ কবিতাটি লিখিছে ৰঘুনাথ চৌধাৰীদেৱে। ৰঘুনাথ চৌধাৰী হৈছে এজন চৰাই ভালপোৱা কবি। সেইকাৰণে তেওঁক বিহগী কবি বুলিও কোৱা হৈছে। এইটো এটা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে। তেওঁক বিহগী কবি বুলি কিয় কোৱা হৈছে? কিয় তেওঁ চৰাই বিষয়ক, চৰাইৰ ওপৰত বহুকেইটা কবিতা তেওঁ লিখিছে। তোমালোকে ৰঘুনাথ চৌধাৰীৰ বিষয়ে কবি পৰিচয়টি দিয়া আছে, ভালদৰে তোমালোকে পঢ়ি চাবা। মই কবিতাটি বুজাই দিছোঁ। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বহুধা, দহো দিশ উদ্ভাসিত কৰি, নৱ কিশল দলে চামৰ ধুলাই, প্ৰকৃতিক আনিলে সাদৰি। উষা মানে হৈছে বেলি আৰু কুমকুম মানে হৈছে প্ৰসাধনৰ সামগ্ৰী। বেলিৰ পোহৰে অৰ্থাৎ বেলিৰ হালধীয়া ৰঙে পৃথিৱীৰ দহোটা দিশ কোনকেইটা? পূব, পশ্চিম, উত্তৰ, দক্ষিণ, ঈশান, বায়ু, নৈশ, ঈশ, ঊৰ্ধ্ব, এই দহোটা দিশ কি কৰিছে? পোহৰাই তুলিলে। নৱ কিশল দলে চামৰ ধুলাই। নৱ মানে হৈছে নতুন আৰু কিশল দলে মানে হৈছে নতুন কুঁহিপাত বা গজালি। চামৰ মানে হৈছে চৌৰি পহুৰ নেজ। কি কৈছে? নতুন নতুন কুঁহিপাতে প্ৰকৃতিখনক সাদৰি আনিছে। এই নতুন কুঁহিপাতবোৰক কবিয়ে চৌৰি পহুৰ নেজৰ লগত তুলনা কৰিছে। চৌৰি পহুৰ নেজডাল দেখিবলৈ বৰ সুন্দৰ। তেনেকৈ সেই গছবোৰৰ কুঁহিপাতবোৰো সেই চৌৰি পহুৰ নেজৰ দৰেই দেখিবলৈ হৈছে। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও, দিছে যাচি প্ৰেম পৰিমল। কবি চিত্তহাৰী মানে হৈছে আনন্দত আত্মহাৰা হোৱা। ফুল্ল মানে হৈছে ফুলি উঠা। কুসুম মানে হৈছে ফুল। আনন্দত প্ৰাণ তলমল। মন্দিৰৰ উপেক্ষিত মানে হৈছে যি মন্দিৰত ব্যৱহাৰ কৰা নহয়। ৰবাব ফুলক মন্দিৰৰ পূজাৰ বাবে প্ৰয়োজন নহয়। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও, দিছে যাচি প্ৰেম পৰিমল। কবিৰ মনটো আনন্দত উৎফুল্লিত হৈ উঠিছে। চাৰিওফালে ফুলবিলাক ফুলি উঠিছে আৰু যি ৰবাব ফুল মন্দিৰত প্ৰয়োজন নহয়, সেই ৰবাব ফুলেও যেন প্ৰেম পৰিমল যাচিছে। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দ ভৰা সুমধুৰ তান। জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। তৰু মানে হৈছে গছ গছনি, শিৰে শিৰে মানে হৈছে ডালে ডালে, বন বিহংগ মানে হৈছে বনৰ চৰাইবোৰ। ছন্দ ভৰা সুমধুৰ টান মানে গীতৰ কলিবিলাক বা গীতৰ ৰাগবিলাক। জল স্থল অন্তৰিক্ষ, জল মানে হৈছে পানী, স্থল মানে হৈছে মাটি, অন্তৰিক্ষ মানে হৈছে আকাশ। গোটেই গছে বনে চৰাই চিৰিকটিবোৰে পুৱাতে উঠি সুমধুৰ তেওঁলোকে গীত গাইছে আৰু পানী, মাটি, আকাশ সকলোতে যেন দেৱতাৰ বা ভগৱানৰ সন্ধান বিচাৰি পোৱা গৈছে। কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ,
শেষ হ'ল মহাকালৰাত্ৰি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কৰি দীৰ্ণ, দীৰ্ণ মানে হৈছে ভাঙি ছিঙি যোৱা, আৰু জৰাজীৰ্ণ মানে হৈছে জহি খহি যোৱা। পুঞ্জীভূত মানে হৈছে সাঁচি ৰখা। ক্লেদ মানে হৈছে মলযুক্ত লেতেৰা পানী, গেলা বা মলযুক্ত লেতেৰা পানী। শেষ হ'ল মহাকালৰাত্ৰি মানে এটা ৰাতিৰ অৱসান ঘটিল, যিটো আমি কালৰাত্ৰি বুলি কওঁ। সেই ৰাতিটো হৈছে দুখ যন্ত্ৰণাৰে ভৰা এটা ৰাতি। সেই ৰাতিটো শেষ হৈছে। উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ। ঋত্বিক ধ্যানী অমৃতৰ বুলি কবিয়ে মানুহকেই বুজাব বিচাৰিছে। ৰাতি মানে হৈছে দুখ যন্ত্ৰণাৰে ভৰা এটা ৰাতি। গতিকে সেই ৰাতি শেষ হৈছে। কবিয়ে সকলোকে পুৱাৰ সেই প্ৰকৃতিৰ যি সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য, সেয়া উপভোগ কৰিবলৈ সকলোকে তেওঁ আহ্বান জনাইছে। মোহন কিচক বেণু অনাহত ছন্দে গাই মহামহিমৰ গান। মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। কিচক বেণু, কিচক মানে হৈছে এবিধ বাঁহ, বেণু মানে হৈছে এবিধ বাদ্য। সেই কিচক বেণুৱে সুৰৰ তালে তালে কি গাইছে? মহামহিমৰ গান গাইছে। মোহ তন্দ্ৰালস, তন্দ্ৰালস মানে হৈছে এলাহ, যে আমি ৰাতিপুৱা উঠিবলৈ এলাহ কৰোঁ নহয়, টোপনি গৈ থাকোঁ, উঠিবলৈ মন নাযায়, সেইটোক কৈছে তন্দ্ৰালস। তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। কবিয়ে সকলোকে আহ্বান জনাইছে যে টোপনিৰ পৰা উঠা, এলাহ ত্যাগ কৰা আৰু এই পৃথিৱীখনৰ ৰূপ সৌন্দৰ্য উপভোগ কৰা। এই কবিতাটিক কবিয়ে প্ৰকৃতিৰ গুণানুকীৰ্তন আৰু আৰাধনা কৰাৰ লগে লগে তেওঁ ইয়াত কি কৰিছে? এই কবিতাটোক ৰহস্যবাদী ধাৰালৈ তেওঁ চপাই নিছে। প্ৰকৃতিৰখন কোনে সৃষ্টি কৰিছে? ভগৱানেই সৃষ্টি কৰিছে। গতিকে ভগৱানৰ সৃষ্টিক তেওঁ ৰহস্যৰ ধাৰালৈ লৈ গৈছে। এই কবিতাটোৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। তাৰমানে তেওঁ ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। গতিকে ঈশ্বৰ ভক্তি স্বৰূপো এই কবিতাটোত সোমাই থকা দেখিবলৈ পোৱা গৈছে। এই কবিতাটোত এক আধ্যাত্মিক সুৰে কি কৰিছে? গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। প্ৰশস্তি কবিতাটোৰ অৰ্থ হৈছে গুণানুকীৰ্তন কৰা বা আৰাধনা কৰা। এতিয়া কাৰ গুণানুকীৰ্তন কৰাৰ কথা কৈছে? প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰা, আৰু এই আৰাধনাকেই কৈছে গুণানুকীৰ্তন কৰা। তোমালোকে নিশ্চয় বুজি পালা। তেতিয়াহ'লে ভালদৰে কবিতাটো পঢ়িবা আৰু বুজিবলৈ যত্ন কৰিবা। ইয়াৰে অকণমান মই মূল ভাৱটো তোমালোকক বৰ্ণনা কৰি দিছোঁ। এই কবিতাটোত কবিয়ে কি কৰিছে? সুন্দৰৰ আৰাধনা কৰিছে বা গুণানুকীৰ্তন কৰিছে। সুন্দৰৰ গুণ গাইছে। ৰাতিপুৱা সূৰ্যৰ পোহৰে গোটেই পৃথিৱীখনক কি কৰিছে? পোহৰাই তুলিছে। গছে বনে প্ৰকৃতিখনক নতুন সাজেৰে যেন সজাই পৰাই তুলিছে। চাৰিওফালে ফুলি থকা ফুলবোৰৰ প্ৰাণ কি হৈছে? আনন্দৰে ভৰি পৰিছে। আৰু যিবিলাক চৰাই চিৰিকটি আছে সেইবোৰে গান গাইছে, আৰু সকলোতে যেন দেৱতাৰ সন্ধান পোৱা গৈছে। আৰু কবিয়ে মানুহক অমৃতৰ সন্তান বুলি কৈছে, আৰু কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি যাবলৈ, অৰ্থাৎ প্ৰকৃতিখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ তেওঁ আহ্বান জনাইছে। ইফালে কিচক বেণুৱে বতাহত কি কৰিছে? ভ্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তসকলক টোপনিৰ পৰা সাৰ পাই এলাহ নকৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। এই প্ৰকৃতিখনৰ সন্মোহনী সুধাৰ মাজতেই কবিয়ে বাৰে বাৰে ভগৱানক দেখা পাইছে। ভগৱানৰ যে অস্তিত্ব সেয়া দেখা পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটিক গভীৰ অনুভূতিৰ
বাহক কৰি সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে। তাৰমানে কবিয়ে কবিতাটোৰ প্ৰকৃতিৰ বৰ্ণনাৰ মাজেৰে প্ৰকৃতিখনৰ যি বস্তুবিলাক আছে সেইবিলাকক ৰহস্যবাদী ধাৰালৈ তেওঁ লৈ গৈছে। প্ৰকৃতিৰ প্ৰতিটো বস্তুকে তেওঁ ৰহস্যময় কৰি তুলিছে।